গুৱাহাটীৰ পৰা ডাইৰেক্ট ভূটানলৈকে গেলেফুলৈকে এটা ডেডিকেটেড ৰেল লাইন নাৰেংগী কুৰুৱা ব্ৰিজ সহ গুৱাহাটী ৰিং ৰোড গুৱাহাটীৰ দুই পাৰে জাগিৰোড আৰু পলাশবাৰী এই গোটেই প্ৰকল্পখিনিক লৈ গুৱাহাটীক সামৰি দুখন স্যাটেলাইট সিটিৰো কথা চলি আছে এক্সপ্ৰেছ হাইৱে 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি পঞ্চগ্ৰামত গৈ পাব কাজিৰঙাৰ এলিভেটেড কৰিডৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন আৰু বহুত বিলাক কামৰ চৰ্চা হৈছে এবোৰটো এনে সপোন লাগে গতিকে বহুত বিলাক সপোন লৈ এবাৰ আমি দিল্লীত আহিছিলো গতিকে মই ভাবো যে 25 ফেব্ৰুৱাৰীলৈকে এক্সাইটিং টাইম এটা অসমৰ কাৰণে বহু বিলাক কাম আমি 25 ফেব্ৰুৱাৰী সামিটলৈকে কৰিব পাৰিম বুলি মই আশা কৰিছো প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট বিভিন্ন পৰ্যায়ত আছে 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10,000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰো আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় যেটো ইষ্ট টু ৱেষ্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেহেতু পাহাৰুৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানী আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক তেতিয়া আমাৰ খুব ফাষ্ট হ'ব 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি পঞ্চগ্ৰামত গৈ পাব পাৰে মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং তাৰ লগত আমাৰ গুৱাহাটীৰ দুই পাৰে জাগিৰোড আৰু পলাশবাৰী এই গোটেই প্ৰকল্পখিনিক লৈ গুৱাহাটীক সামৰি দুখন স্যাটেলাইট সিটিৰো কথা চলি আছে তাতো প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ কথা আছে ৰেলৰ ওপৰতো এটা ডাঙৰ প্ৰজেক্ট আছে যে গুৱাহাটীৰ পৰা ডাইৰেক্ট ভূটানলৈকে গেলেফুলৈকে এটা ডেডিকেটেড ৰেল লাইন গতিকে বিভিন্ন ধৰণৰ আঁচনি আমি 25 ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ কাৰণে ভাল খবৰ যিমান পাৰো লব খুজিছো সো এনেকে বহুত কেইটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছো এইবোৰটো এনে সপোন লাগে গতিকে বহুত বিলাক সপোন লৈ এবাৰ আমি দিল্লীত আহিছিলো আৰু সকলো মন্ত্ৰীয়ে খুব পজিটিভলি ৰেসপন্স কৰিছে ডিপাৰ্টমেন্টে কৰিছে আৰু বহুত বিলাক কামৰ চৰ্চা হৈছে গতিকে ইমান ডাঙৰ লিষ্ট হলে 1 লাখ কোটি মান লাগিব যেনেকে ৰিফাইনেৰী এক্সপানশনটোতে 8-9,000 কোটি লাগিব ফাৰ্টিলাইজাৰত 10,000 কোটি লাগিব শিলচৰ ৰাস্তাটো হলে 25,000 কোটি টকা লাগিব যদি তলত আমাৰ টানেলটো হয় 12,000 কোটি টকা লাগিব গুৱাহাটী ৰিং ৰোডত 8,000 কোটি এলিভেটেড কৰিডৰটো হলে 8,000 কোটি শিলচৰ ৰাস্তাটোত অকলে 25,000 এইবিলাক একোটা বহুত ডাঙৰ কথা কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে গোটেই লিষ্টখন নহলেও 25 ফেব্ৰুৱাৰীলৈকে তেওঁ অসমক যিমান পাৰে ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিব গতিকে মই ভাবো যে 25 ফেব্ৰুৱাৰীলৈকে এক্সাইটিং টাইম এটা অসমৰ কাৰণে বহু বিলাক কাম আমি 25 ফেব্ৰুৱাৰী সামিটলৈকে কৰিব পাৰিম বুলি মই আশা কৰিছো